ঢেকিয়াজুলিৰ ভালুকধৰাত ভাগৱত আচাৰ্য বঁটাপ্ৰাপ্ত ৰুদ্ৰকান্ত বৰাৰ অনুষ্ঠান সম্পন্ন। উক্ত অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সমাগমত ৰুদ্ৰকান্ত বৰাই এক মননশীল ভক্তিমূলক বক্তৃতা প্ৰদান কৰে। राम नाम सत्य है राम नाम सत्य गति मरार पाছত राम नाम सचा लोৱাৰ আগতে জীয়াই থাকোঁতে राम नामक सचा কৰিবলৈ শিকক ভাগৱতক মান্যতা দিয়ক আৰু যুগ ধৰ্ম সাপেক্ষে 4খন বেদ 18খন পুৰাণ 14খন শাস্ত্ৰ সমস্ত শাস্ত্ৰৰ বেদান্তৰ মূল হ'ল ভাগৱত ধৰ্মটো হৈছে শুদ্ধ আৰু সত্য কিন্তু অকণ বুজোতে কিছুমান অসুবিধা হয় আৰু সেই কৈছে বাবুৰাই সুন্দৰ কথা ক'লে কথা কৰিলে মনৰ সংঘৰ আমি মনৰ দুটা সংঘৰ কৰি যশ কীৰ্তনত মাত্ৰ তুষ্ট হন্ত হৰি কাৰণ নবিধ ভকতিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন অৰ্থাৎ কাণেৰে শুনা আৰু মুখেৰে কোৱা শ্ৰৱণ কীৰ্তনে হৈছে শ্ৰেষ্ঠ ধৰ্ম আৰু কলিযুগৰ জীৱনৰ উপায় হৈছে একমাত্ৰ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা আৰু ইয়াকে সুগম ভকতি বুলি কৈছে অল্পতে উপদে গোবিন্দ প্ৰেমৰতী এইখিনি কৰোঁতে অলপতে গোবিন্দ অৰ্থাৎ ভগৱন্ত কৃষ্ণ প্ৰেম ভকতি উপদে জ্ঞানী মনুষ্যৰ এই মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ বুলি সীমা বান্ধি দিলে আগলৈও নাই পাছলৈও নাই কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তন কৰিব কোনে কৰিব যিসকল জ্ঞানী মনুষ্য এই মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন এটা কাগজ হৈ গৈছে আৰু কৈছে কি ৰাম নাম সত্য হে ৰাম নাম সত্য গতিকে মৰাৰ পাছত ৰাম নাম সঁচা বুলি লোৱাৰ আগতে জীয়াই থাকোঁতে ৰাম নামক সঁচা কৰিবলৈ শিকক ভাগৱতক মান্যতা দিয়ক আৰু যুগ ধৰ্ম সাপেক্ষে 4খন বেদ 18খন পুৰাণ 14খন শাস্ত্ৰ সমস্ত শাস্ত্ৰৰ বেদান্তৰ তত্ত্বৰ মূল হ'ল ভাগৱত ধৰ্মটো হৈছে শুদ্ধ আৰু সত্য কিন্তু অকণ বুজোতে কিছুমান অসুবিধা হয় আৰু সেই কৈছে বাবুৰাই সুন্দৰ কথা ক'লে কথা কৰিলে মনৰ সংঘৰ আমি মনৰ দুটা সংঘৰ পাঠ আৰু ব্যাখ্যানুষ্ঠানত বৰাদেৱক সহযোগ কৰে জিতেন দাসে। মুহূর্তে শতাংগে পাইলা পরম গতি জীৱা খাত দিনত তুমি চিন্তা কি সেই বৈকুণ্ঠৰ বাহিৰেও ব্ৰহ্মাণ্ডৰ পাদে আছে কৃষ্ণৰ নগৰ কৃষ্ণৰ যি ঠাইত থাকে সেই কুৰুক্ষেত্ৰ বৈকুণ্ঠ সেইখনে আমাৰ কাম্য তাৰ কাৰণ এই বৈকুণ্ঠত য'ত কুণ্ঠা বোধ থাকে তাক বৈকুণ্ঠ বুলিব নোৱাৰি কাৰণ সেই বৈকুণ্ঠত জয় বিজয়ে মানে বৈকুণ্ঠৰ দুৱৰী জয় বিজয় সেই দুজনী দেৱতাই নহয় অপেক্ষাৰ সন্তান আছে ভগৱন্তে আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দি পেলাই তেওঁলোকক কি কৰিছিলে বৈকুণ্ঠৰ দুৱৰী অৰ্থাৎ চকীদাৰ বান্ধি একেটা অনুষ্ঠানতে সতীৰ্থ এনজিঅ'ৰ সম্পাদক কন্দৰ্প বৰাৰ উপজাদিন উপলক্ষে এনজিঅ'ৰ সভাপতি ৰূপজ্যোতি পটংগীয়াকে প্ৰমুখ্য কৰি এনজিঅ'ৰ আন কৰ্মকৰ্তাসকলে কন্দৰ্প বৰাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। আৰু বাপ বান্ধৱসকল আজি কন্দৰ্প বৰাদেৱৰ বাসগৃহত আমি ইয়াত উপস্থিত হৈছোঁহি। আজি এটা অতি শুভ দিন যে আমাৰ কন্দৰ্প বৰাৰ আজি উপজা দিন জন্মদিন গতিকে জন্মদিনৰ লগত সংগতি ৰাখি তেখেতে আজি তেখেতৰ গৃহত ভাগৱত পাঠ কৰিলে আমাৰ বাপ বান্ধৱসকলক লগত লৈ ইতিমধ্যে ভাগৱত পাঠ আমাৰ সম্পন্ন হ'ল আৰু তাৰ পিছতে আমি সতীৰ্থ 87 বৰ্ষৰ তৰফৰ পৰা আমি কন্দৰ্প বৰা ডাঙৰীয়াক আমাৰ সভাপতি সতীৰ্থ সমন্বয় নিধিৰ সভাপতি তথা সতীৰ্থ এনজিঅ'ৰ সম্পাদক কন্দৰ্প বৰাদেৱৰ যি জন্মতিথি সেই জন্মতিথিত আমি ইয়াত একত্ৰিত হৈছোঁ আৰু সতীৰ্থ 87 বৰ্ষৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ উপহাৰ আমি তেওঁলৈ আমি আগবঢ়াইছোঁ। আমি আমাৰ মাজত দুগৰাকী
আমাৰ মহিলা সতীৰ্থৰ সহধৰ্মী উপস্থিত আছে মই তৃষ্ণা আমাৰ মালা শইকীয়াক আপোনাৰ কন্দৰ্প বৰাদেৱক এখনি ফুলাম গামোচাৰে তেখেতৰ জন্মদিনৰ প্ৰীতি আৰু সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে থোপা আগবঢ়াব মই তৃষ্ণা দাস ভৰালী আজি ভিন্ন ৰসৰ অনুভৱ আমি ইয়াত পালোঁ ঢেকীয়াজুলিবাসী ৰাইজে আপোনাৰ এই বহুমূলীয়া বাণীত কৃষ্ণ ৰসৰ বাণীত এই ক্ষেত্ৰত ঢেকীয়াজুলিবাসী ৰাইজক আপুনি কি ক'ব বিচাৰিব ঢেকীয়াজুলিবাসী ৰাইজ মহান আৰু বহুত ভক্তি কাৰণ আমি ভক্তি বুলি গম পাইছিলোঁ আমাৰ শ্ৰীযুত নয়ন মেধি বাপৰ গৃহত ইমানখিনি ভকত বতৰ বৰ সুবিধা পাইছে আইসকল আৰু বাপসকল আৰু বিশেষকৈ যুৱক যুৱতীসকলো আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাগৱত শুনিছে তেওঁ সমস্তই আৰু সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আৰু সকলোৱে বুজি পায় আৰু ভাগৱতৰ একাদশ স্কন্ধ ভাগৱত পাঠ হৈছে আমাৰ শ্ৰদ্ধাৰ দাসবাপে আমাৰ ভাগৱত মানে পাঠ কৰিছে বৰ সুন্দৰ কণ্ঠৰে সৈতে আৰু আমি মহাধমে ভাগৱতৰ একাদশৰ ব্যাখ্যা দিছোঁ সকলো ভকতে সন্তুষ্ট হৈছে আৰু আমিও মহা সন্তুষ্ট হৈছোঁ ভকতৰ সমাজৰ ভকতৰ শ্ৰোতাসকলৰ যিটো আগ্ৰহ আৰু সকলোৱে জানে কাৰণে জনা সকলৰ আগত কথাখিনি কৈ পেলাই ভাল লাগিছে আৰু সকলোবোৰ ভগৱন্ত কৃষ্ণৰ সেৱক সেইকাৰণে কৃষ্ণৰ গুঞ্জক আমি কৈ ভাল পাইছোঁ আৰু তেখেতসকলৰ সমাদৰ পাইছোঁ আৰু ঢেকীয়াজুলিবাসী ৰাইজ পৰম মানে ভকত আৰু জিলাৰ মানে সভাপতি বাপকে আদি কৰি আৰু আঞ্চলিকৰ সমস্ত ভকত আৰু সদৰ প্ৰাথমিকৰ সকলো ভকত ইয়াত গোট খাইছে আৰু ভৱিষ্যতে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫তম অধিৱেশন ইয়াত আয়োজন কৰা হ'ব আৰু সেই উদ্দেশ্যে সকলোৱে আহি তৎপৰতাৰ সৈতে আগ্ৰহৰে সৈতে মানে অধিৱেশনৰ কাৰণে তেখেতসকল তৎপৰ হৈছে আৰু আমি বৰ ভাল পালোঁ ভকতৰ আৰু আনন্দ আৰু ভকতৰ আগ্ৰহ আৰু ভকতৰ যিখিনি আমাৰ প্ৰতি শ্ৰদ্ধা যিখিনি মৰম সেইখিনি পাই পেলাই আমি পৰম কৃতাৰ্থ হৈছোঁ আৰু লগতে ৰাতিলৈও আমাৰ মোৰ বন্ধুবৰ লগতে মোৰ পৰম মিত্ৰ আৰু সুহৃদ কন্দৰ্প বৰা বাপৰ কাষতে ঘৰ আৰু তেখেতৰ ঘৰতো আজি ৰাতিলৈ ভাগৱত ব্যাখ্যা হৈছে ভাগৱতৰ দ্বিতীয় স্কন্ধ পাঠ হৈছে বহু ভকতৰ সমাগম হৈছে আৰু তেখেতৰ যিটো ইণ্ডাষ্ট্ৰীৰ সতীৰ্থসকল ডেকা ল'ৰা বিশেষকৈ নৱপ্ৰজন্ম আৰু ডেকা ল'ৰাখিনি আহি পেলাই সকলো গোট খাইছে সকলোৱে এক মনে ভাগৱত শুনিছে সকলোৱে মানে আগ্ৰহ দেখিবলৈ আমাৰ বৰ ভাল লাগিল আৰু সকলো তেখেতৰ অংগহী বংগহী মিতিৰ কুটুম সকলোবোৰ আহিছে বৰ সুন্দৰ এটা পৰিৱেশ বৰ সুন্দৰ আনন্দ আৰু মহানন্দ সুখ ইয়াত হৈছে আৰু আমি ঢেকীয়াজুলিবাসী ৰাইজৰ মৰম চেনেহ সেৱা আগ্ৰহ ভক্তি দেখি আমি পৰম কৃতাৰ্থ হৈছোঁ আৰু গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ তেখেতসকলে আগবাঢ়িছে আৰু প্ৰভু ভগৱন্তই আৰু গুৰুজনৰ কৃপাতে অসমত ক্ষীৰত বৰ্ষণ হওক আমি ইয়াকে কামনা কৰিছোঁ আমিও দুলীয়াজানৰ পৰা আহিছোঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ আমি পূবেও আঞ্চলিকৰ উষাপুৰ প্ৰাথমিকৰ সংগী আৰু আমাক নিমন্ত্ৰণ দিছিল ইয়াত ভাগৱত ব্যাখ্যাৰ কাৰণে আমি আহি পেলাই ইয়াত বৰ সন্তোষ পাইছোঁ আমি আৰু সেইকাৰণে গুৰুজনাৰ চৰণত যাতে সেৱা জনাইছোঁ যাতে সকলোকে প্ৰভু ভগৱন্তৰ কৃপা কৰি পেলাই যাতে সকলোকে আনন্দৰে সৈতে একো যাতে মানে বিপদ আপদ নহৈ পেলাই ঈশ্বৰৰ চৰণত যাতে ৰুটি পিটি ভক্তি হওক তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ কৃষ্ণ আজি এই ভক্তিমূলক অনুষ্ঠানত আপুনি উপস্থিত হৈ ভক্তিৰ ৰসৰ যি বিলালে বাণী এই ক্ষেত্ৰত আপোনাৰ দিনটোৰ অনুভৱ কৃষ্ণ জয় গুৰু শংকৰ আজি পবিত্ৰ এটা দিন আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক নগৰ বাহিনী শাখাৰ দিনজোৰা কাৰ্যসূচী যিটো অনুষ্ঠান নয়ন মেধিবাপৰ আমি দিনৰ ভাগত পাঠ আৰু ব্যাখ্যাত সহযোগিতা আগবঢ়াইছিলোঁ আমাৰ আমন্ত্ৰিত শ্ৰদ্ধাৰ ৰুদ্ৰকান্ত বৰাদেৱে দুলীয়াজানৰ পৰা আহি ভাগৱতৰ যি তত্ত্বগধুৰ কথা ভকতৰ মাজত বিলালে খুব ভাল লাগিলে আৰু বিশেষভাৱে আজি সন্ধিয়াৰ সময়ত এই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াৰ ভালুকধৰাৰ আমাৰ শ্ৰদ্ধাৰ কন্দৰ্প বৰা বাপৰ গৃহত যি সন্ধিয়াৰ যি কাৰ্যসূচী ভাগৱতৰ কাৰ্যসূচী ইয়াত খুব এটা উল্লেখনীয় এটা ভাল লগা এটা পৰিৱেশ পালোঁ যে নতুন যুৱ প্ৰজন্ম যুৱকসকলৰ উঠি অহা নৱপ্ৰজন্মই ইয়াতে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়ালে আমি আশা কৰিছোঁ গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত ভাগৱতৰ যি প্ৰয়োজনীয়তা এইখিনিত তেওঁলোকে অনুভৱ কৰিছে আমি আশা কৰোঁ আজিৰ দিনটো খুবেই ভাল লগা এটা অনুভৱ
ইয়াৰ যোগেদি যাতে এই অঞ্চলৰ আকাশ আৰু বতাহ সকলোৰে যাতে ভাতৃত্ববোধ প্ৰেম শ্ৰদ্ধা সকলো ভালপোৱা সকলো ভাগৱতৰ যোগেদি যাতে বিলাই দিয়ক তাৰে কামনা কৰিছোঁ এয়াই মোৰ চমু অনুভৱ। ধন্যবাদ। ধন্য মানিছোঁ যে মোৰ এই 87 বৰ্ষৰ সতীৰ্থখিনিক লৈ মই মানে আজি সঁচাই আনন্দিত হৈছোঁ। আৰু দ্বিতীয়তে বাপজনাই আজি বৰ ধুনীয়া সুন্দৰ কৃষ্ণ মানে কথা শুনালে আৰু আমিও শুনিলোঁ, সেয়েও মোৰ কাৰণে পৰম ভাগ্য। আৰু লগতে আমাৰ বৰাবৰ লগতে আমাৰ জিতেন বাবুৱেও যি সুন্দৰ পাঠ কৰিলে মই তেওঁলৈ মোৰ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি মোৰ সমূহ সতীৰ্থ বাপ বান্ধৱ তথা বান্ধৱৰ সহধৰ্মিনী আৰু শিশু মাইনাসকলক লৈ আজি মই মানে সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ।